বহুতে সুধিছিলা যে অসমীয়া বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে বা ইংৰাজী বিষয়ত দিয়ে নে নিদিয়ে অৰ্থাৎ ফাৰ্ষ্ট লেংগুৱেজ আৰু ছেকেণ্ড লেংগুৱেজত গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে বহুতে সুধিছিলা গতিকে এই ভিডিঅ'ত তোমালোকক প্ৰুফ দেখাম চ' দেখিছাই তোমালোকে প্ৰুফ কিটো দেখাম তোমালোকে দেখিয়ে আছা ইয়াত ফাৰ্ষ্ট লেংগুৱেজ যি হৈছে আছামিছত তেওঁ লাভ কৰিছে মাত্ৰ 20 নম্বৰ পাব লাগিছিলে 30 নম্বৰ পাইছে 20 নম্বৰ গতিকে 10 নম্বৰ কম হৈ আছে হেহে +10 বুলি এনেকৈ দেখিছা তোমালোকে এই যে 10 যে পাইছে এই 10টো হৈছে গ্ৰেছ মাৰ্ক আৰু তেওঁ গ্ৰেছ মাৰ্ক পাইছে তাৰ ফলত তেওঁ কি হ'ল ৰিজাল্ট যদি তোমালোকে চোৱা তেনেহ'লে ছেকেণ্ড অৰ্থাৎ তেওঁ ছেকেণ্ড ডিভিজন পাইছে আৰু লগতে চোৱা এখন বিষয়ত তেওঁ লেটাৰো পাইছে আৰু তেওঁ এখন ছাবজেক্টত লেটাৰ পাইছে যদিও তেওঁ 10 নম্বৰ অসমীয়া বিষয়টোত গ্ৰেছ লৈ পিনি উত্তীৰ্ণ হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন আছিলে যে ফাৰ্ষ্ট লেংগুৱেজ আছামিছত গ্ৰেছ দিয়ে নে নিদিয়ে তোমালোকক মই প্ৰুফ দেখাই দিলোঁ অন্য এখন মাৰ্কশ্বিটো আছে সেইখনো তোমালোকক মই দেখাম আৰু এখন হৈছে অন্য এখন মাৰ্কশ্বিট চোৱা এই ছাত্ৰীজনীও কি হৈছে 10 নম্বৰ কম পাইছিলে অসমীয়াত 20 পাইছে মাত্ৰ তেওঁ 10 নম্বৰ যেটো কম আছিলে গতিকে 10 নম্বৰটা তেওঁক দিছে আৰু তেওঁ ছেকেণ্ড ডিভিজন অৰ্থাৎ ৰিজাল্ট তেওঁ পাছ কৰিছে ছেকেণ্ড ডিভিজন লৈ অসমীয়াত পাছ কৰি গৈছে ঠিক আছে 10 নম্বৰ তেওঁ পাইছে গ্ৰেছ মাৰ্ক আৰু ছেকেণ্ড ডিভিজন ৰিজাল্ট পাইছে দেখিছা তোমালোকে তাৰ পাছত এয়া হৈছে ছেকেণ্ড লেংগুৱেজত অৰ্থাৎ ইংলিছত গ্ৰেছ মাৰ্ক পোৱা এখন মাৰ্কশ্বিট তোমালোকে চোৱা এই ছাত্ৰজনে দুটা বিষয়ত গ্ৰেছ পাইছে এটা হৈছে ইংলিছত তেওঁ গ্ৰেছ পাইছে 6 নম্বৰ আৰু নেক্সট তেওঁ পাইছে ছ'চিয়েল ছায়েন্সত যিসকলৰ ছ'চিয়েল ছায়েন্স বেয়া হৈছে তোমালোকেও চিন্তা নকৰিবা দেখিছা দুটা বিষয়ত তেওঁ গ্ৰেছ পাইছে এটা ইংৰাজীত গ্ৰেছ পাই গৈছে তেওঁ 6 নম্বৰ আৰু নেক্সট তেওঁ পাইছে ছ'চিয়েল ছায়েন্সত 8 নম্বৰ পাইছে সৰ্বমুঠ তেওঁ পাইছে 14 আৰু তেওঁৰ ৰিজাল্ট হৈছে থাৰ্ড ডিভিজন গতিকে দেখিলা তোমালোকে ইংলিছতো গ্ৰেছ মাৰ্ক দিয়ে ঠিক আছে আৰু এখন তোমালোকক মই দেখাইছোঁ তোমালোকে চোৱা ইয়াত দেখিছা ইংলিছ এয়া হৈছে তেওঁ 9 নম্বৰ পাইছে তেওঁ ইংলিছত 9 নম্বৰ কম হৈছে 5 পাইছে দেখিছা তোমালোকে পাব লাগিছিলে 14 কিন্তু তেওঁ পাইছে মাত্ৰ 5 গতিকে তেওঁক 9 নম্বৰ দি দিছে কম হৈছে কাৰণে আৰু 9 নম্বৰ দিয়াৰ ফলত তেওঁ ৰিজাল্ট চোৱা তোমালোকে ইয়াত ছেকেণ্ড বুলি লিখা হৈছে ঠিক আছে তেওঁ পাছ কৰিছে 9 নম্বৰ দিয়াৰ লগে লগে তেওঁ পাছ কৰাৰ নম্বৰ পাই গৈছে তাৰ ফলত তেওঁৰ ৰিজাল্ট ফেল হোৱা নাই ছেকেণ্ড আহিছে অৰ্থাৎ তেওঁ ছেকেণ্ড ডিভিজন পাইছে লগতে তেওঁ আৰবিক যি ইলেক্টিভ ছাবজেক্ট তাত তেওঁ লেটাৰ পাইছে চোৱা তোমালোকে লেটাৰ পাইছে গতিকে যিসকলে বাকী ছাবজেক্টকেইটা ভাল হৈছে বুলি ভাবিছা মাত্ৰ ইংৰাজী নাইবা তোমালোকৰ আছামিজ বেয়া হৈছে যিসকলে চিন্তা কৰি আছা তোমালোকে চিন্তা নকৰিবা তোমালোকক লাইভ প্ৰুফ মই দেখাই দিলোঁ গ্ৰেছ মাৰ্কৰ কেইখনমান মাৰ্কশ্বিট আৰু যোৱা বৰ্ষ যে দিছে গ্ৰেছ মাৰ্ক এই বৰ্ষৰ নিদিব যিসকলৰ প্ৰশ্ন হৈছে তোমালোকক কৈছোঁ এই বৰ্ষতো দিব আৰু এইখন মাৰ্কশ্বিটত যেনেদৰে দিছে তেনেদৰে এই বৰ্ষতো তেনেদৰে গ্ৰেছ মাৰ্ক প্ৰদান কৰিব ঠিক আছে গতিকে তোমালোকে ইমান বেছি চিন্তা নকৰিবা আৰু কেইখনমান তোমালোকক মই দেখাম এতিয়া এয়া চোৱা তোমালোকে তেওঁ দুটা ছাবজেক্টত বেয়া কৰিছে এই ছাত্ৰজনে আছামিজ আৰু ইংলিছত ছাত্ৰীগৰাকী হয় দেই এই ছাত্ৰীগৰাকী কি কৰিছে আছামিজত বেয়া কৰিছে আৰু ইংলিছত বেয়া কৰিছে দেখিছা 23 নম্বৰ পাইছে পাব লাগিছিলে 30 গতিকে 7 নম্বৰ কম হৈছে যিহেতু 7 নম্বৰতে তেওঁক দি দিছে তাৰ পাছত ইংলিছ চোৱা ইংলিছত তেওঁ কম হৈছে 9 নম্বৰ পাইছে 5 নম্বৰ পাব লাগিছিলে 14 নম্বৰ গতিকে তেওঁক 9 নম্বৰ দি দিছে দুইটা বিষয়তে এটাত 9 দিছে এটাত 7 দিছে আৰু টোটেল পাইছে দুইটা বিষয়তে 16 নম্বৰ আৰু তেওঁৰ ৰিজাল্ট ফেল বুলি নাই আহা দেখিছা তোমালোকে তেওঁৰ ৰিজাল্ট আহিছে থাৰ্ড বুলি গতিকে গেছ নব দিবই তোমালোককো যিসকলে চিন্তা কৰি আছা গেছ নিদিব আমুক নিদিব তামুক নিদিব তোমালোকে চিন্তা কৰি নাথাকিবা লাইভ প্ৰুফ দেখাই দিছোঁ আৰু গেছ মাৰ্ক যে পাবা সেয়া মোৰ ফালৰ পৰা গ্যাৰান্টি ঠিক আছে
আজি আমাৰ এই ভিডিঅ'টোৰ পৰা যদি তোমালোকে উপকৃত হোৱা তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি বৰ্তমান সময়লৈকে ডিটেইলছ অসমীয়া ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰ চাই আছা নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰাৰ পাছতে ওচৰতে অহা বেল আইকনটো ক্লিক কৰি তলৰ অল নটিফিকেশ্যন অপশ্যনটোত চুই দিবা যাতে নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যায় আৰু তোমালোকে ভিডিঅ' চাবলৈ পোৱা